ঢেকিয়াজুলি বিধানসভা সমষ্টিৰ অন্তৰ্গত ভোটপাৰা গাঁও পঞ্চায়ত এলেকাৰ ২ নং বগীপুখুৰী গাঁৱৰ বিধ্বস্ত পথ নিৰ্মাণ কৰাৰ দাবীত সোমবাৰে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উক্ত অঞ্চলৰ বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে পথছোৱাৰে যাতায়াত ৰক্ষা কৰি অহা কেইবাখনো গাঁৱৰ ৰাইজে যাতায়াত কৰোঁতে ব্যাপক কষ্টৰ সন্মুখীন হৈ আহিছে। অঞ্চলটোৰ ভুক্তভোগী ৰাইজে বাৰম্বাৰ দাবী জনোৱাৰ পিছতো আজিলৈকে উক্ত বিধ্বস্ত পথছোৱা নিৰ্মাণৰ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত হৈ পৰি সোমবাৰে বিভিন্ন শ্লোগান দি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি ২ নং বগীপুখুৰী গাঁৱৰ বিধ্বস্ত পথছোৱা নিৰ্মাণৰ দাবী জনায়। মানে আমাৰ বহুত ৰাস্তা ঘাট কেইটা বহুত বেয়া হৈ আছে। আমাৰ অহা যোৱা মানে বিৰাট কষ্ট হৈ যায়। যেতিয়া বাৰিষা আহে আমাৰ মানে একদম বিৰাট দিগদাৰ হৈ যায়। এইকাৰণে মানে আমি আৰু প্ৰতিবাদ কৰিবলৈ ওলাইছোঁ যে ৰাস্তা ঘাট কেইটা আমাক বিধায়কে আমাক বনাই দিয়ক। মানে বহুত আমি খুকি পালোঁ হয় ৰাস্তা কেইটা বনাই দিলে, নহ'লে আমাৰ অহা যোৱা স্কুলৰ পোৱালীকেইটাৰো বিৰাট অসুবিধা হৈ যায়। মানে বাৰিষা কালত মানে সিহঁতে খোজকাঢ়িব মুস্কিল হৈ যায়, মানে এনেকুৱা হৈ গৈছে মানে আমাৰ এই ২ নং বগীপুখুৰীটো। সেইকাৰণে আমি একেবাৰে মানে অনুৰোধ কৰি কৈ আছোঁ যে অলপ সোনকালে আমাক এই ৰাস্তাকেইটা বনাই দিলে বেছি ভাল আছিল বুলি মই আশা কৰিছোঁ। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।